Hello students, last video to আমি আলোচনা কৰিছিলো LCR সার্কিট এটাৰ পাৱাৰ কিমান হয় এভাৰেজ পাৱাৰ কিমান হয় লগতে আমি আলোচনা কৰিছিলো LC অসিলেশন আজিৰ ভিডিওটোত আমি কি কৰিম সেই দুটা টপিকৰ ওপৰত কেইটামান প্ৰবলেম আমি সলভ কৰিম তো পোন প্ৰথমে আমি লৈছো NCERT ৰ পৰা এক্সাম্পল 7.8 তো এসি চেপ্টাৰটোৰ অংক কৰাৰ কাৰণে অল্টাৰনেটিং কাৰেন্টৰ অংক কৰাৰ কাৰণে প্ৰথমতে দিয়া বস্তুখিনি লিখি লবা আৰু ইন মোস্ট অফ দা টাইমস আমি আৰু কোৱেশ্চনটো আকৌ এবাৰ পঢ়িছোৱাৰ দৰকাৰ নপৰে কাৰণ আমাৰ যিখিনি ফৰ্মুলা আছে সেই ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰো প্ৰবলেম বিলাক সলভ কৰিব পাৰো আৰু কেতিয়াবা হয়তো অকমান বেকাকে থাকিব পাৰে সো আই উইল ৰিকমেন্ড প্ৰথমতে কোৱেশ্চনটো পঢ়ি ডেটাখিনি লিখি লবা তাৰ পিছত আকৌ এবাৰ কোৱেশ্চনটো পঢ়িবা এটো সোৱাৰ কাৰণে যে ইয়াতে কোৱেশ্চনটোত কিবা টুইষ্ট আছে নে নাই তো মোস্ট অফ দা টাইম কোৱেশ্চনত কোনো টুইষ্ট নাথাকে সো সোৱা কোৱেশ্চনটো যদি তুমি পঢ়ি সোৱা তুমি কি দেখা পাবা ইয়াতে এনেকৈ লিখা আছে যে a sinusoidal voltage of peak value 283 voltage তো আমাৰ যেটো ভোল্টেজ আছে তাৰ পিক ভ্যালু দিয়া আছে 283 ভোল্টেজ তাৰ পিছত ফ্ৰিকোয়েন্সি দিয়া আছে 50 হাৰ্টজ তো আমাৰ নিউ কিমান দিয়া আছে 50 হাৰ্টজ তাৰ পিছত সি দিয়া আছে এন্ড r ইকুয়াল টু 3 ওম r দিয়া আছে 3 ওম l দিয়া আছে 25.48 মিলি হেনৰি মানে কিমান হ'ব 10 টু দি পাৱাৰ -3 হেনৰি তাৰ পিছত সি দিয়া আছে আমাৰ 796 মাইক্ৰোফেৰাড মানে 10 টু দি পাৱাৰ 6 ফেৰাড সো এইখিনি ইনফৰমেশন আমাক দিয়া আছে আৰু প্ৰথমতে আমাক কি সুধিছে ইম্পিডেন্স অফ দা সাৰ্কিটটোৰ ইম্পিডেন্স উলিয়াব দিছে তো ইম্পিডেন্স উলিওৱাৰ কাৰণে আমাৰ কি কি বস্তু লাগে R লাগে XC লাগে আৰু XL লাগে তো আমি প্ৰথমতে XC XL বিলাক উলিয়াই লও সো এতে XL কিমান হ'ব 2 পাই নিউ L is equal to 2 into 3.14 into নিউ কিমান দিয়া আছে 50 L কিমান দিয়া আছে 25.84 into 10 to the power -3 এইখিনি যদি হিসাব কৰা ইয়াৰ आंसर আহিব 8 ওম তাৰ পিছত আমাক লাগিব XC মানে কি এক ফৰ্মুলা আছিল টুৱাইস পাই নিউ C so 1 divided by twice by nu C 2 into 3.14 into new আমাৰ কিমান আছে 50 আৰু C আছে 796 into 10 to the power -6 এইখিনি হিসাব কৰিলে ইয়াৰ आंसर কিমান আহে 4 ওম আহে এতিয়া আমি ধুনিয়াকে z উলিয়াই দিব পাৰিম ফৰ্মুলাত বহাই দিলে হল r স্কয়াৰ প্লাস xc xl হোল স্কয়াৰ তো r স্কয়াৰ মানে কিমান আহিব 3 স্কয়াৰ আৰু xc xl 4 8 4 8 মানে -4 ৰ স্কয়াৰ মানে +4 স্কয়াৰ সো এটো 25 হ'ব 25 ৰ স্কয়াৰ ৰুট ললে কিমান আহে 5 সো আমাৰ ইম্পিডেন্স কিমান আহিব 5 ওম নেক্সট কোৱেশ্চনটো আমাক কি সুধিছে the phase difference between the voltage across the source and the current তাৰ মানে কারেন্ট আৰু ভোল্টেজৰ মাজত আমাক কি উলিয়াব দিছে ফেজ ডিফাৰেন্স উলিয়াব দিছে তো কারেন্ট আৰু ভোল্টেজৰ মাজত ফেজ ডিফাৰেন্স কেনেকৈ উলিয়াবা হেতু আমি কি আখৰেৰে বুজাইছিলো ফাই আখৰেৰে বুজাইছিলো আৰু লাষ্ট ক্লাছত আমি ফাইৰ ফৰ্মুলা পাইছিলো তো এখিনি মই ইয়াত কৰি আছো তো আমি অলৰেডি ফাই ইকুৱেল টু কিমান জানো 10 ইনভাৰ্স অফ xc xl ডিভাইডেড বাই r তো xc xl কৰিলে 4 8 তাৰ মানে এটো হৈ যাব 10 inverse of -4/3 আৰু এটো তুমি যদি হিসাব কৰা তেনে হলে ইয়াৰ দেখা পাবা যে এটো হ'ব 53.1 ডিগ্ৰী আৰু 3 নম্বৰ আমাক কি উলিয়াব দিছে পাৱাৰ ফেক্টৰ মানে হল cos phi মানে আমি কি জানো r divided by z সো r মানে কিমান r মানে আছিল 3 আৰু z মানে হল 5 সো ইয়াৰ आंसर কিমান আহিব 0.6 তো এইটোৱে হল এই কোৱেশ্চনটোৰ आंसर নেক্সট আমি 7.9 কৰিব বিচাৰিছো 7.9 টো একচুয়ালি তুমি ক'ব পাৰা 7.8 ৰ পাৰ্ট 2 বুলি ইয়াতে কৈছে suppose the frequency of the source in the previous example can be varied
ইয়াতে কৈছে যে আমাৰ আগৰ যেটো এক্সাম্পল দিয়া আছিল আগৰ যেটো এক্সাম্পল তাৰে সব সেম ৰাখিছো অকল তাতে যে তাৰে যেটো সোর্সৰ ফ্ৰিকুৱেন্সি আছে সেই ফ্ৰিকুৱেন্সিটো কি কৰিব পৰা যায় চেঞ্জ কৰিব পৰা যায় আৰু আমাক কৈছে হোৱাট ইজ দ্য ফ্ৰিকুৱেন্সি অফ দ্য সোর্স এট হুইচ ৰেজোনেন্স অকাৰ্স তো এক্সাম্পল 7.9 ইয়াতে তোমাৰ বাকি ইনফৰমেশন সব একেই থাকিব vm কিমান থাকিব 283 ভোল্টেজ থাকিব l কিমান থাকিব 25 পইণ্ট যেটো আছিল 48 মিলি হেনৰি তাৰ পিছত c কিমান আছিল 796 into 10 to the power minus 6 farad আৰু কি ৰৈ গল r ৰৈ গল r কিমান আছিল 3 ohm এতিয়া আমাক কি হদিছে প্ৰথমতে কি উলিয়াব দিছে ৰেজোনেন্ট ফ্ৰিকুৱেন্সি উলিয়াব দিছে তো ৰেজোনেন্ট ফ্ৰিকুৱেন্সিৰ ফৰ্মুলা কি আছিল nu not is equal to 1 by twice pi এনেকৈ আছিল না root over l by c so 1 divided by twice pi root over l মানে আছে 25.48 into 10 to the power minus 3 divided by 796 into 10 to the power minus 6 এই গুটেইখিনি ক্যালকুলেশন যদি কৰা ইয়াৰ आंसर উলাই আহিব 35.4 hertz next question to কি হদিছে calculate the impedance the current and the power dissipated at resonant condition resonant conditionত আমাক কি কি উলিয়াব দিছে z উলিয়াব দিছে তাৰ পিছত power dissipation উলিয়াব দিছে আৰু current উলিয়াব দিছে তো আমি এটা কথা জানো আমি অলরেডি শিকি আহিছো যে at resonant condition কি হয় resonant conditionত z equal to কাৰ সমান হৈ যায় r ৰ সমান হৈ যায় 3 ohm কিয় r ৰ সমান হৈ যায় মনত আছে না কাৰণ xl equal to xc হৈ যায় সেই ফ্যাক্টৰটো যেহেতু 0 হৈ যায় তাৰ পিছত নেক্সট আমাক কি উলিয়াব দিছে কারেন্ট উলিয়াব দিছে তো কারেন্টৰ ফৰ্মুলা কি তো যেহেতু vm দিয়া আছে প্ৰথমতে আমি im উলিয়াইলো im মানে কিমান হ'ব vm divided by z তাৰ মানে vm divided by r হ'ব vm মানে কিমান 283 divided by r মানে কিমান হ'ব 3 এটো আমি কি উলিয়ালো কারেন্টৰ এম্প্লিটিউড বা পিক ভ্যালু অফ কারেন্ট কিন্তু কোশ্চনত আমাক সিম্পলি কারেন্ট বুলি কৈছে যেতে সিম্পলি কারেন্ট বা ভোল্টেজ বুলি কয় হেতু আমি কি বুজিব লাগিব rms বুজিব লাগিব তেতেকে irms কিমান হ'ব irms কি হয় মনত আছে না irms মানে আছিল im divided by root 2 তাৰ মানে 283 divided by 3 into root 2 যদি তুমি এইখিনি ক্যালকুলেশন কৰিব বিচৰা ইয়াৰ आंसर আহিব 66.7 ampere next question to কি হদিছিলে power dissipated at resonant condition of power dissipation or formula কি আছিল কারবার মনত আছে না আমি লাস্ট ভিডিওত কৰিছিলো resonant condition of power average power dissipation or formula আছিল irms square into r so irms square কৰিব গলে a2 square into 3 এইখিনি যদি কৰা আমাৰ आंसर আহিব 13.35 kilowatt so eto hol amar answer so I hope তোমালোকে এখিনি বস্তু বুজি পাইছা তো যিখিনি ইন্টারমিডিয়েট ক্যালকুলেশন থাকিলে এই ক্যালকুলেশন খিনি তোমালোকে নিজে এবাৰ কৰি কেনে ভেৰিফাই কৰিবা হসাকে আনসাৰৰ লগত টেলি কৰিছে না নাই ফাইন ওকে তো এতিয়া আমি এটা থিওৰিটিক্যাল প্ৰবলেম কৰিব ওলাইছো হেতু হল এলসি অসিলেশনৰ প্ৰবলেম এতিয়া আমি এটা থিওৰিটিক্যাল প্ৰবলেম কৰিব ওলাইছো হেতু হল এক্সাম্পল 7.11 ইয়াতে কি কৈছে যে এটা ফ্ৰী অসিলেশন এলসি অসিলেশন হৈ আছে ফ্ৰী এলসি অসিলেশন মানে ইয়াতে কোনো ধৰণৰ এনাৰ্জি কি হোৱা নাই লস হোৱা নাই তাৰ মানে আমি যেটো কিতাপত পঢ়িছো এটো ফ্ৰী অসিলেশন হয় আৰু তাতে আমাক দেখুৱাব দিছে যে তোমালোকে এটা কথাটো মনত আছে যে এলসি অসিলেশনত কি হয় আমাৰ এনাৰ্জি কি হৈ থাকে অসিলেট কৰি থাকে বিটুইন ম্যাগনেটিক এনাৰ্জি আৰু ইলেক্ট্ৰিক্যাল এনাৰ্জি আৰু কোৱেশ্চনটোত কৈছে যে আমি দেখুৱাব লাগে যে থ্ৰু আউট দা অসিলেশন the sum of the energies remains same tar mane kinetic energy na hoy magnetic energy aru electrical energy ki hobo
সিহঁতৰ ইণ্ডিভিজুৱেলি ভেলু বেলেগ বেলেগ হ'ব পাৰে বাট দেয়াৰ চাম শুড ৰিমেইন ছেম থ্ৰু আউট দ্য টাইম তাৰমানে সিহঁতৰ যিটো চাম হ'ব সেইটো টাইমৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে চ' সেইটোৱে বেচিকেলি সুধিছে এক্সাম্পল 7.11ত চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাই লোৱা কেনেকৈ কৰি আছোঁ চ' ফৰ LC oscillation the charge on the capacitor at any instant of time is given by মনত আছে নে LC oscillationৰ ক্ষেত্ৰত যিকোনো মুহূৰ্তৰ চাৰ্জৰ ভ্যালু কি আছিল Q is equal to QM কি পাইছিল cos না sin cos পাইছিল হয় না এটো আছিল cos omega naught t যত QM মানে কি maximum charge on the capacitor আৰু কারেন্ট থ্রু দ্য সার্কিট তেনা হলে কিমান হয় কারেন্ট থ্রু দ্য সার্কিট I is equal to কি আছিলে মাইনাস dq by dt আৰু এইখিনি কৰিলে আমি পাও মাইনাস টু প্লাস হৈ যায় cosৰ যেটো মাইনাস আহিব হেতু আগতে কৰিছো হে কাৰণ আৰু ইয়াতে ভাঙি পাতি কৰা নাই qm কি আহিব sin omega naught t ফাইন এখিনলৈকে বুজি পাইছা নে নিশ্চয় বুজি পাইছা তেনা হলে ইলেক্ট্ৰিক্যাল এনার্জি এট এনি ইনস্ট্যান্ট কিমান হ'ব ইলেক্ট্ৰিক্যাল এনার্জি এট এনি ইনস্ট্যান্ট t ইলেক্ট্ৰিক্যাল এনার্জি কত থাকে ইলেক্ট্ৰিক্যাল এনার্জি ক্যাপাসিটৰত থাকে আৰু ইলেক্ট্ৰিক্যাল এনার্জিৰ ফর্মুলা কিমান আছিল হাফ অফ q স্কয়ার বাই c তো তুমি যদি ইয়াতে q ৰ ভ্যালু বহাই দিয়া এটো আহিব হাফ অফ qm স্কয়ার বাই c লগতে cos স্কয়ার ওমেগা নট t আৰু ম্যাগনেটিক এনার্জি কিমান আহিব ম্যাগনেটিক এনার্জি এট এনি ইনস্ট্যান্ট t ম্যাগনেটিক এনার্জিৰ ফর্মুলা কি আছিল UB is equal to half of L I square so তুমি half রাখি দিয়া L রাখি দিয়া I square মানে কিমান হ'ব omega naught square qm square sin square omega t তাৰ পিছত omega naught square মানে কি আছিল 1 by LC so ইয়াৰ জাগাত 1 by LC বহাই দিয়া half into L into 1 by LC তাৰ পিছত আহিব qm square sin square omega t L আৰু L কি হ'ব ক্যান্সেল যাব তো নেক্সট আমি কি কৰিব লাগিব নেক্সট আমি এইটো এনার্জি আৰু এইটো এনার্জি এড কৰি দিব লাগিব সো এড কৰি দিয়া total energy hence total energy U is equal to UE plus UB so কি বস্তু কমন আহে হাফ কমন আহিব qm স্কয়ার কমন আহিব লগতে তলত c কমন আহিব আৰু ব্র্যাকেটত কি থাকিব আমি নরমাল ব্র্যাকেটে দিব পাৰিম ব্র্যাকেটত কি থাকিব সোয়া গুটেখিনি বস্তু কমন আহিছে অকল cos স্কয়ার ওমেগা নট t প্লাস ইয়াতো সোয়া গুটেখিনি বস্তু কমন আহিছে অকল sin স্কয়ার ওমেগা নট t ফাইন সো এইখিনি মানে কিমান হ'ব হৈ যাব 1 হৈ যাব আৰু আমি কি দেখা পালো qm square by c so total energy half qm square by c which does not depend upon time তার মানে আমি কি দেখালো যে total energy is constant of time লাস্টত আমি আৰু এটা एग्जांपल কৰিব লাইছো এটো एग्जांपल 7.6 NCERT বহুত ইন্টারেস্টিং হয় প্রবলেমটো
ভালকে চাবা কি কৈছে এ ৰেজিষ্টাৰ অফ 200 ওম এণ্ড এ কেপাচিটৰ অফ 15 মাইক্ৰ'ফেৰাড আৰ কানেক্টেড ইন সিৰিজ টু 220 ভোল্টেজ 50 হাৰ্টজ এচি সোৰ্স সো এতে আৰ আৰু সি আছে অকল ৰেজিষ্টেন্স দিয়া আছে 200 ওম আৰু কেপাচিটেন্স দিয়া আছে 15 মাইক্ৰ'ফেৰাড ভোল্টেজৰ আৰএমএস ভ্যালু দিয়া আছে 220 ভোল্ট আৰু ফ্ৰিকুৱেন্সি দিয়া আছে 50 হাৰ্টজ এটা এক্সাম্পল কিমান 7.6 ফাইন তাৰ পিছত কি সুধিছে ক্যালকুলেট দা কারেন্ট ইন দা সার্কিট সার্কিটৰ কারেন্ট উলিয়াব দিছে সো কারেন্ট উলিওৱাৰ কাৰণে প্ৰথমতে আমি সার্কিটৰ ইম্পিডেন্স উলিয়াব লাগিব সো ইম্পিডেন্স ইজ ইকুৱেল টু কিমান আছিল r স্কয়াৰ্ড xc - xl হোল স্কয়াৰ্ড যেহেতু ইয়াতে L নাই গতিকে এতে XL 0 এ হ'ব গতিকে এটো হৈ যাব সিম্পলি R স্কয়াৰ প্লাস XC স্কয়াৰ্ড XL কিয় নাহিল বিকজ देयर इज नो L ইন দা সার্কিট সো XC আকো উলিয়াই লব পাৰা তুমি XC মানে কিমান হ'ব 1/2 পাই নিউ C সো এই গুটেইখিনি বস্তু ইয়াত যদি বহাই দিয়া এটো আহিব তোমাৰ 212.3 ওম সো ভ্যালু এটা বহাই দিলে 200 স্কয়াৰ্ড প্লাস 212.3 স্কয়াৰ্ড এইখিনি যদি কৰা আৰু ৰুট ওভাৰ লোৱা ইয়াৰ ভ্যালু আহিব 291.67 ওম 67 ওম তেনেহলে কারেন্ট ইকুয়াল টু কিমান হ'ব কারেন্ট আমি জানো V/Z so V whole 220 divided by 291.67 এইখিনি যদি ক্যালকুলেশন কৰা আহিব 0.755 এম্পিয়াৰ হল তাৰ পিছৰ কোৱেশ্চনটো হে বেছি ইন্টাৰেস্টিং পিছৰ কোৱেশ্চনটো কি কৈছে ক্যালকুলেট দা আৰএমএস ভোল্টেজ এক্ৰছ দা ৰেজিস্ট্যান্ট এণ্ড দা ক্যাপাচিটৰ ৰেজিস্ট্যান্স আৰু ক্যাপাচিটৰৰ দুই মূৰত কি উলিয়াব দিছে তোমাৰ আৰএমএস ভ্যালু অফ পটেনশিয়াল ডিফারেন্স সেটা এনেকো আছিল ন এটা কি আছিল ৰেজিস্টৰ আছিল আৰু এটা সৰি ক্যাপাচিটৰ আছিল তো ৰেজিস্টৰৰ দুই মূৰৰ ভোল্টেজ আমি VR বুলি যদি কও আৰু ক্যাপাচিটৰৰ দুই মূৰৰ ভোল্টেজ যদি VC বুলি কও তেনেহলে আমি VR আৰু VC কেনেকৈ উলিয়াব পাৰিম আমি ফৰ্মুলা জানো VR = কি আছিল I * R is equal to কিমান হ'ব 0.755 into 200 because R is equal to 200 এটো আহিব 151 voltage আৰু VC is equal to কি আহিব I into XC so 0.755 into XC আমি কিমান উলিয়াইছো 212.3 এইটো যদি ক্যালকুলেট কৰা এইটো আহিব 160.3 ভোল্টেজ এইখিনি লৈকে আমাৰ একো প্ৰবলেম নাই এতিয়া ইয়াৰ দুই মূৰৰ তুমি যদি পটেনশিয়াল ডিফারেন্স উলিয়াব বিচৰা আমি কি কৰিম যদি এটো আমাৰ ডিসি ভোল্টেজ হলে হয় সিম্পলি আমি VR আৰু VC কি কৰিব পাৰিলো হয় প্লাস কৰিব পাৰিলো হয় কিন্তু ইয়াতে আমি হতক সিম্পলি প্লাস কৰিব নোৱাৰো কিয় প্লাস কৰিব নোৱাৰো সোৱা কাৰণ VR আৰু VC ৰ ফেজ কি নহয় সেম নহয় হয় নহয় VR আৰু VC ৰ মাজত ফেজ ডিফারেন্স আছে 90 ডিগ্ৰী গতিকে এটো তুমি ডাইৰেক্টলি এড কৰিব নোৱাৰা তো আমি ইয়াতে ফেজৰ ডায়াগ্ৰামৰ সহায়তে দুটা এড কৰিব পাৰিম তো সোৱা এইফালে যদি VR থাকে তেনেহলে VC কোন পিনে থাকে 90 ডিগ্ৰী ওপৰ পিনে থাকে সো এইটো হল VR এইটো হল VC এতিয়া এই দুটা তুমি যদি এড কৰিব বিচৰা VC ভেক্টৰ আৰু VR ভেক্টৰ যদি তুমি সামেশন লব বিচৰা তেনেহলে কি আহিব √VC² + VR² গতিকে এই দুটা কম্পোনেন্টৰ দুই মূৰত টোটাল আমাৰ আৰএমএস ভোল্টেজ কিমান হ'ব তুমি যদি টোটাল আৰএমএস ভোল্টেজ উলিয়াব বিচৰা তেনেহলে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব V = VR + C is equal to under root কিমান হ'ব VR² + VC² বুজি পালা না এটো কিয় আহিল বিকজ ইহতৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী আমি এই দুটা ভেক্টৰ এড কৰিব লাগিব ভেক্টৰ এডিশনৰ ফৰ্মুলা কি আছিল a² + b √a² + b² + 2ab cos θ তো এতে cos θ ৰ জাগাত cos 90 আহিব গতিকে cos θ ফেক্টৰটো নাহে তো সিম্পলি কি আহি যাব √a² + b² a মানে হল VR b মানে হল VC
সো ইয়াতে ভ্যালু দুটা যদি আমি বহাই দিও 151 স্কয়ার প্লাস 160.3 স্কয়ার আৰু এটো হিসাব কৰিলে আহিব of course 220 voltage আহিব লাগিব because আমাৰ applied voltage কিমান আছিল 220 voltage তাৰ পিছত এটা কথা হুদিছে is the algebraic sum of these voltages more than the source voltage তো আমি এই দুটা যদি এড কৰো ইহতৰ টোটাল ভোল্টেজ কিমান আহি যাব তো সোয়া ইহতৰ algebraic sum কি হৈ আছে আমাৰ সোর্স ভোল্টেজতকে বেছি হৈ আছে তো বেছি হ'ব পাৰে কাৰণ এনেকৈ তো আমি এড কৰিব নোৱাৰো because they are not in the same phase থাকিলে তুমি কি কৰিব পাৰিলা হয় ডাইৰেক্টলি এড কৰিব পাৰিলা হয় সো এনেকুৱা অংক এক্সামত আহিছিল আগতেও তো কোন মন কৰিবা যে এসিড কি হয় যদি দুটা বেলেগ বেলেগ কম্পোনেন্টৰ তুমি মানে কি সিরিজত যদি থাকে আৰু হিয়তৰ দুই মুৰৰ যদি টোটাল তুমি ভোল্টেজ কম্বিনেশনৰ দুই মুৰৰ যদি টোটাল ভোল্টেজ উলিয়াব বিচৰা ইউ ক্যান নট এড দা ভোল্টেজ লাইক অৰ্ডিনাৰি নাম্বাৰস ইউ হ্যাভ টু ফলো দা ভেক্টৰ রুলস সো ফাইন কথাখিনি নিশ্চয় বুজি পাইছা তো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও এন্ড লিসনিং টু মি